নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিটচেনৰ ফালৰ পৰা মই তেতিয়া আজি আপোনালোকৰ বাবে এটা বহুতেই ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে বুটৰ দালি কেনেকৈনো বনাব পাৰি। ঘৰতে মই হোটেলত বনোৱা ধৰণে বুটৰ দালি বনালোঁ। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওকচোন। বুটৰ দালিখিনি বনাবৰ কাৰণে মই 1 ঘণ্টা আগতেই এয়া 1 কাপ বুটৰ দালি লৈছিলোঁ আৰু সেইখিনি লৈ পেলাই ভালদৰে ধুই কৰি লৈ পেলাই মই ভিজাই পেলাই থৈ দিছিলোঁ। এয়া দালিটো কিমান কোমল হৈ গ'ল চাওকচোন। আৰু লগতে মই এয়া 4 চামুচ ডাঙৰ মানে জলপান খোৱা চামুচেৰে 4 চামুচ মগু দালিও লৈছিলোঁ। সেইখিনিও মই ভিজাই পেলাই থৈ দিছিলোঁ। আপোনালোকে একেলগতো ভিজাব পাৰে, কিন্তু মই দেখাবৰ কাৰণে বেলেগকৈ ভিজাইছিলোঁ। আৰু এতিয়া মই এটা কুকাৰ লৈ ল'ম। কুকাৰটোত মই দালিখিনি এড কৰি দিম। মই কুকাৰটোত বুটৰ দালিখিনিও মগু দালিখিনিও একেলগে এড কৰি দিছোঁ। আৰু এয়া আধা চামুচমান মই নিমখ এড কৰি দিছোঁ। আৰু এয়া চাওকচোন, এটা মই তেজপাতাও এড কৰি দিছোঁ। অকণমান হালধি পাউডাৰ এড কৰি দিছোঁ, অকণমান মানে আধা চামুচতকৈ কম। আৰু এয়া মই 1 চামুচ ঘিউ এড কৰি দিছোঁ, গাই ঘিউ হয়। আৰু এয়া 2টামান মই জালুক এড কৰি দিছোঁ। দি লৈ পেলাই মই ইয়াত এতিয়া দালিখিনি ভিজাকৈ পানী দি দিম। দি পেলাই মই এইটো এতিয়া 3টাৰ পৰা 4টা চিটি অহালৈকে বইল কৰি ল'ম। আৰু এয়া চাওক, মোৰ 3টা চিটি লাগি গ'ল। 3টা চিটিত মোৰ দালিখিনি ভালদৰে সিজি গ'ল, এয়া দেখিব পাৰিছে। আৰু এতিয়া মই আনফালে এটা গেছত এখন কেৰাহী পাতি ল'ম। কেৰাহীটোত মই 2 চামুচ তেল গৰম কৰি লৈছোঁ। তেল আপোনালোকে যিকোনো তেলেই ইউজ কৰিব পাৰে। আৰু এয়া তেলখিনি গৰম হোৱাৰ পিছত মই আধা চামুচ জিৰা এড কৰি দিছোঁ, গোটা জিৰা। আৰু এয়া 1 পিঞ্চ হিং এড কৰি দিছোঁ। আৰু এয়া 3টা শুকান জলকীয়া এড কৰি দিছোঁ। এইখিনি অকণমান সময় 30-40 ছেকেণ্ডমানৰ কাৰণে ফ্ৰাই হ'বলৈ দিম। তাৰপিছতে মই ইয়াত 2টা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ, সেইখিনিও এড কৰি দিম। পিঁয়াজৰ কালাৰটো সলনি হোৱালৈকে আমি পিঁয়াজখিনি ফ্ৰাই কৰিব লাগিব। এয়া চাওক, মোৰ পিঁয়াজৰ কালাৰটো অকণমান চেঞ্জ হৈ গ'ল। এনেকুৱাতে মই এড কৰি দিছোঁ এয়া আদা আৰু নহৰুৰ পেষ্ট হয়। পেষ্ট মানে মই আদাখিনি কদ্দুকছ কৰি লৈছিলোঁ, নহৰুখিনিহে পিচি লৈছিলোঁ। আপোনালোকে আদা নহৰু পেষ্টটো এড কৰিব পাৰে। এইখিনি মই মিলাই দিম এতিয়া। মিলাই লৈ পেলাই মই 1 মিনিটমান এনেকৈ এইখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি কালাৰ অকণমান সলনি হৈ গৈছে, আপোনালোকে দেখিছে। তেনেকুৱাতে মই ইয়াত এড কৰি দিছোঁ এয়া আধা চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ হালধি পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ। এইখিনিও মই এতিয়া মিলাই ল'ম অকণমান সময়ৰ কাৰণে। অকণমান সময় মানে 30-40 ছেকেণ্ডমানৰ কাৰণে এইখিনি মই মিলাই ল'ম। 30-40 ছেকেণ্ডমানৰ পিছত মই মিডিয়াম চাইজৰ 2টা বিলাহী আৰু তাত 2টা কেঁচা জলকীয়া দি পেলাই মই এইখিনি এটা পিয়ৰি বনাই লৈছিলোঁ, সেই পিয়ৰিটোও এড কৰি দিম। মোৰ বিলাহীটো পূৰা ৰঙা নাছিলে, অকণ কেঁচা নিচিনা আছিলে কাৰণে ইয়াৰ কালাৰটো অকণমান মানে কম আহিছে। আপোনালোকে ৰঙা বিলাহীটো হ'লে বেছি ভাল হয়, সেই বিলাহীটো পাৰিলে ইউজ কৰিব। আৰু এইখিনি মই এতিয়া মিলাই দিম। টমাটৰ পিয়ৰি এড কৰাৰ লগতে মই নিমখ এড কৰি দিছোঁ। ধ্যান ৰাখিম যে নিমখটো আমি প্ৰথমতে দালিখিনি বইল কৰোঁতেও এড কৰিছিলোঁ, সেইটো অনুসৰিয়ে নিমখ ইয়াত মই সোৱাদ অনুসৰি এড কৰি দিছোঁ, বা সৰু চামুচেৰে আধা চামুচ এড কৰিছোঁ। লাগিলে পিছত আকৌ এড কৰি ল'ম। আৰু এয়া চাওক, মোৰ বিলাহীখিনি সিজি গ'ল, কিনাৰৰ পৰা তেল ওলাবলৈ ধৰিছে। তেনেকুৱাতে মই ইয়াত এতিয়া বনাই থোৱা যোনখিনি বইল কৰি থৈছিলোঁ বুটৰ দালিখিনি, সেইখিনি এড কৰি দিম। বুটৰ দালিটো আপোনালোকে সকলো ধৰণে খাইছে, কিন্তু কেতিয়াবা এনেধৰণেও এনেকৈ বনাই পেলাই চাবচোন। মোৰ এই ৰেচিপিটো বহুতেই ধুনীয়া হয় আৰু বহুত কম সময়তে বনাব পাৰি। এয়া চাওক, মোৰ দালিটো ৰেডি হৈ গৈছে। ইচ্ছা কৰিলে আপোনালোকে এইটো অকণমান সময় বইল অহাৰ পিছত খাই ল'ব পাৰে এনেকৈ। অকণমান মই গৰম মছলাও এড কৰি দিছোঁ। আৰু এয়া অকণমান মই কচুৰি মেথি এড কৰি দিছোঁ। আৰু এতিয়া গাৰ্নিছৰ কাৰণে মই ধনিয়া পাত্তা এড কৰি দিম। দি লৈ পেলাই আপোনালোকে চব্জিটো ইচ্ছা কৰিলে এনেকৈয়ে খাব পাৰে। ইয়াৰ চব্জি ৰেডি হৈ গ'ল বুটৰ দালিখিনি। আৰু কিন্তু মই এইটো আৰু অকণমান টেষ্টি কৰিবৰ কাৰণে দালিৰ এখন হেতা লৈ লৈছোঁ। হেতাখনত 1 চামুচ তেল গৰম কৰি লৈছোঁ। তেলখিনি পূৰা গৰম হোৱাৰ পিছত ঠাণ্ডা কৰি লৈছোঁ। তাত 1 চামুচ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰি দিছোঁ। আৰু অকণমান মিহিকৈ কাটা আদা এড কৰি দিছোঁ। দি লৈ পেলাই মই সেইখিনি দালিখিনিৰ ওপৰত তড়কা লগাই দিম। তড়কাটো লগাই লৈ পেলাই মই লগতে ঢাকি দিছিলোঁ। 1 মিনিটমানৰ পিছত এইখিনি মই মিলাই দিম। আৰু মিলাই লৈ পেলাই এইটো ছাৰ্ভ কৰিব পাৰে আপোনালোকে। এতিয়া খাবলৈ আমাৰ দালিখিনি ৰেডি হৈ গৈছে। কিমান ধুনীয়া লাগিছে চাওকচোন। কিন্তু মই ইয়াত 3টা কেঁচা জলকীয়াও দি দিছোঁ, মাজেদি কাটি পেলাই দি দিছোঁ, কাৰণ দালিৰ লগত খাবলৈ ভাল লাগে ন। এই দালিখন আপোনালোকে ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, ৰাতিপুৱা ভাতৰ লগতো খাব পাৰে, দুপৰীয়াও খাব পাৰে বা ৰাতিও খাব পাৰে, চব সময়তে খাব পাৰে। বিৰাটেই টেষ্টি হয়। মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব।